নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি ক্লাছ 6ৰ বিজ্ঞান বিষয়ৰ প্ৰথম যেটো পাঠ আমাৰ খাদ্য এই পাঠটো আলোচনা কৰিব বিচাৰিছো পাঠটো আলোচনা কৰাৰ আগত আমি দুটা কথা কৈ লওঁ যোৱা বছৰো ঠিক কোভিড-19ৰ কাৰণে যেটো পৰিবেশৰ সৃষ্টি হ'ল সেই পৰিবেশটোত আমাৰ বহুদিন ধৰি স্কুলৰ ক্লাছবোৰ বন্ধ হৈ থাকিল সেইবাবে আমি অনলাইনৰ যোগেদি ছাত্ৰ ছাত্ৰী উপকৃত হোৱাৰ বাবে কিছুমান ক্লাছ দিছিলোঁ সেইখিনি ইতিমধ্যে মোৰ ইউটিউব চেনেলত আপলোড হৈ আছে আৰু আজি পুনৰ ইতিমধ্যে যদিও গুগল মিট আৰু জিঅ' মিটৰ জৰিয়তে আমি ক্লাছ কৰি আছোঁ তথাপি আজি আমি পুনৰ ইউটিউবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ক্লাছ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আজি আমাৰ ক্লাছটো ক্লাছ 6ৰ বাবে প্ৰথম পাঠটো বিজ্ঞান বিষয়ৰ খাদ্য এইখিনিতে আমি কৈ থওঁ যে আমি ক্লাছ 6, 7, 8, 9, 10 প্ৰত্যেকটো ক্লাছৰে বিজ্ঞান বিষয়ৰ প্ৰতিটো পাঠ আমি এই ধৰণে আলোচনা কৰি পেলাই ইউটিউবত আমি আপলোড কৰি যাম যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় এতিয়া খাদ্য আমাৰ পাঠটোৰ নাম হৈছে খাদ্য এতিয়া খাদ্য বুলি ক'লে আমি কি বুজিম খাদ্য আমি শব্দটোৰ পৰা সদায় আৰম্ভ কৰাৰ কথা ভাবো যে খাদ্য বুলি ক'লে আমি কি বুজিম তোমালোকে জানা যে প্ৰকৃতিত যিমানবিলাক জীৱ আছে প্ৰত্যেকটো জীৱই জীয়াই থাকিবৰ বাবে খাদ্য খায় অৰ্থাৎ খাদ্য অবিহনে জীৱ এটা জীয়াই থাকিব নোৱাৰে জীৱভেদে খাদ্যৰ প্ৰকাৰটো বেলেগ বেলেগ হয় সেইখিনি কথা আমি পাঠটোৰ পিছৰ ফালে আলোচনা কৰিব লাগিব এতিয়া আমি যদি এটা প্ৰশ্ন এখিনিতে উত্থাপন কৰোঁ যে খাদ্য মানে কি তেতিয়াহ'লে তাৰ উত্তৰটো বাৰু কি হ'ব খাদ্য মানে কি বুলি ক'লে আমি ক'ব লাগিব যে জীৱই জীয়াই থাকিবৰ বাবে যিবোৰ বস্তু খায় সেইবোৰে হ'ল তাৰ খাদ্য আকৌ কৈছোঁ যে জীৱ এটাই জীয়াই থাকিবৰ বাবে যিবোৰ বস্তু খায় সেইবোৰে হ'ল তাৰ খাদ্য এতিয়া আমি খাদ্য কিয় খাব লাগে আমি বুলি কওঁতে অকল মই মানুহৰ কথাই কোৱা নাই সকলোবিলাক জীৱৰ কথাই কৈছোঁ আমাক খাদ্যৰ প্ৰয়োজন কিয় আমাক খাদ্যৰ প্ৰয়োজন হয় মূলতে তিনিটা কাৰণত এক নম্বৰ হ'ল আমি চমুৱাই লিখোঁ আমাক মূলতে তিনিটা কাৰণত খাদ্যৰ প্ৰয়োজন হয় তাৰ এক নম্বৰ কাৰণটো হৈছে শক্তি আহৰণৰ বাবে তোমালোকে জানা যে শক্তি নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে প্ৰতিটো জীৱক জীয়াই থাকিবৰ বাবে শক্তি লাগিব আমি মানুহবিলাকৰ আমি নিজৰ কথাই ভাবোঁ যে শক্তি অবিহনে আমি খোজ কাঢ়িব পাৰিম নোৱাৰোঁ চাইকেল চলাব পাৰিম নোৱাৰোঁ দৌৰিব পাৰিম নোৱাৰোঁ খেলা ধূলা কৰিব পাৰিম নোৱাৰোঁ আন কিবা কাম কৰিব পাৰিম নোৱাৰোঁ অৰ্থাৎ আমাক জীয়াই থাকিবলৈ কি লাগিব শক্তি লাগিব আৰু এই শক্তি এই প্ৰয়োজনীয় শক্তি আমি ক'ৰ পৰা পাওঁ খাদ্যৰ পৰা পাওঁ আমি কি খাদ্য খাওঁ সেইখিনি কথা আমি পিছত আলোচনা কৰিম প্ৰথম কথা হ'ল আমি প্ৰশ্নটো কি কৰিছিলোঁ যে আমাক খাদ্য কিয় লাগে এক নম্বৰ কথা হ'ল শক্তি আহৰণৰ বাবে অৰ্থাৎ খাদ্য নহ'লে আমি জীয়াই থাকিবৰ বাবে যি প্ৰয়োজনীয় শক্তি সেই শক্তি নাপাওঁ দুই নম্বৰ বৃদ্ধি আৰু
বিকাশৰ বাবে প্ৰত্যেকটো জীৱৰ শৰীৰত বৃদ্ধি আৰু বিকাশ এই ঘটনা দুটা ওতঃপ্ৰোতভাৱে চলি থাকে। এই বৃদ্ধি আৰু বিকাশৰ বাবে খাদ্য লাগিব। এতিয়া বৃদ্ধি আৰু বিকাশ মানেনো কি, এই কথাটো আমি অকণমান এইখিনিতে যদি আলোচনা কৰি লওঁ তেতিয়াহ'লে আমাৰ কাৰণে বেছি সুবিধা হ'ব। বৃদ্ধি বুলি কোৱাৰ লগে লগে তোমালোকৰ মনলৈ এটা কথা আহিবই যে ডাঙৰ হৈ যোৱা, বস্তু এটা সৰুৰ পৰা ডাঙৰ হৈ যোৱা, সেইটোকে আমি বৃদ্ধি বুলি কওঁ। এটা বিকাশ মানে কি? আৰু এই দুটা কথা যে আমি বৃদ্ধি আৰু বিকাশৰ বাবে বুলি একেলগে লিখিছোঁ, আমি পৃথক পৃথককে কিয় লিখা? তাৰ অৰ্থ হ'ল যে বৃদ্ধিৰ লগত বিকাশ জড়িত হৈ আছে, গ্ৰোথ এণ্ড ডেভেলপমেণ্ট। এতিয়া বৃদ্ধি বুলি ক'লে আমি কি বুজিম? জীৱ এটাৰ শৰীৰৰ বৃদ্ধি বুলি ক'লে যে জীৱ এটা জন্ম হোৱাৰ পিছৰ পৰাই তাৰ শৰীৰৰ আকাৰটো লাহে লাহে বাঢ়ি গৈ থাকে, শৰীৰৰ ওজনো সেইমতেদি বাঢ়ি গৈ থাকে, শৰীৰটোৱে এটা পূৰ্ণাংগ ৰূপ পায়। এই গোটেই ঘটনাকেইটাক আমি একেলগে বৃদ্ধি বুলি কওঁ। এতিয়া আমি প্ৰাণী জগতৰ বৃদ্ধি আৰু উদ্ভিদ জগতৰ বৃদ্ধি উদাহৰণ হিচাপে লৈ পেলাই কথাটো। প্ৰাণী জগতৰ বৃদ্ধি, আমাৰ প্ৰায়বিলাকৰ ঘৰত হাঁহ, মুৰ্গী, গৰু, ছাগলী এইবিলাক আছে, ঘৰচীয়া যিবিলাক প্ৰাণী আমি পোহোঁ। আমি লক্ষ্য কৰিলে দেখা পাম যে সিহঁতৰ পোৱালীবিলাক জন্ম হোৱাৰ পিছত লাহে 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 সেই পোৱালীবিলাক ডাঙৰ হৈ আহি থাকে। গৰু পোৱালী এটা জন্ম হোৱাৰ পিছত গৰু পোৱালীটো লাহে 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 ডাঙৰ হৈ আহিব। ছাগলী পোৱালী এটা জন্ম হোৱাৰ পিছতো তাৰ সি লাহে লাহে ডাঙৰ হৈ আহিব, অৰ্থাৎ শৰীৰৰ আকাৰটো বাঢ়ি গৈ থাকিব। সেইদৰে কুকুৰ, মেকুৰী, হাঁহ, পাৰ, ছাগলী যিয়েই নহওক, এই প্ৰাণীবোৰৰ ক্ষেত্ৰত আমি লক্ষ্য কৰিলে স্পষ্টকৈ দেখা পাম যে জন্মৰ পিছৰ পৰাই ইহঁতৰ শৰীৰৰ আকাৰটো লাহে লাহে ডাঙৰ হৈ আহি থাকে। আৰু আকাৰটো ডাঙৰ হৈ আহি থকাৰ লগে লগে তাৰ শৰীৰটোৰ ওজনো বাঢ়ি আহি থাকে। আমি নতুনকৈ জন্ম হোৱা গৰু পোৱালি এটা বৰ মৰম কৰোঁ নহয়, সেই পোৱালিটো আমি এনেকৈ দাঙি কোচত ল'ব পাৰিম। কিন্তু যেতিয়া কেইমাহমানৰ পিছত তাৰ শৰীৰৰ ওজনটো বাঢ়ি যাব, আকাৰটো বাঢ়ি যাব, অৰ্থাৎ তাৰ বৃদ্ধি হৈ যাব, তেতিয়া কিন্তু আমি বৰ সহজে দাঙিব নোৱাৰিম, অৰ্থাৎ ওজনো বাঢ়ে। গতিকে বৃদ্ধি, এইখিনি আমি উদাহৰণ ল'লোঁ প্ৰাণী জগতৰ পৰা। উদ্ভিদ জগতৰ উদাহৰণ এটা লওঁ যে আমি যিকোনো গছৰ বীজ এটা, গুটি এটা আমি পচালোঁ আৰু তাৰ পৰা পুলি। আমি যদি আম খাই পেলাই, এতিয়া আমৰ দিন প্ৰায় পাৰ হৈছে, হ'লেও আছে, যে আমি আম খাই পেলাই পৰিণত আমৰ গুটি এটা যদি ক'ৰবাত পচাই থওঁ, তেতিয়াহ'লে দুদিনমানৰ পিছত সাৰুৱা মাটি অকণ পচাই থ'লে দুদিনমানৰ পিছত দেখা পাম যে তাৰ পৰা কুমলীয়া কোঁহ ওলাইছে, কোঁহপাত ওলাইছে, কাণ্ড ওলাইছে। আৰু সেই গুটিটো, কুমলীয়া কোঁহপাত কাণ্ড ওলোৱা গুটিটো আমি সেই ঠাইতে যদি সুন্দৰকৈ ৰাখি থওঁ, নষ্ট হ'বলৈ নিদিওঁ, তেতিয়াহ'লে দেখা পাম যে পুলিটো লাহে 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 ডাঙৰ হৈ হৈ আহি থাকিব। একেদৰে আমি বাৰীত যিবিলাক শাক পাচলি খেতি কৰোঁ, সেইবিলাকৰ ক্ষেত্ৰতো আমি দেখা পাওঁ যে গুটিবিলাক সিঁচি দিয়াৰ পিছত সেই গুটিৰ পৰা গজালি মেলে আৰু তাৰপিছত লাহে 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 সি ডাঙৰ হৈ হৈ আহি থাকে। এই ঘটনাটোকে কি বুলি কোৱা হয়? বৃদ্ধি। এতিয়া বিকাশ মানে কি? এই কথাটো আমি জানিব লাগিব। জীৱবোৰৰ শৰীৰত বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে বিকাশ নামৰ ঘটনাটো ঘটে।
বিকাশ মানে কি যে বৃদ্ধিৰ লগে লগে জীৱৰ শৰীৰত কিছুমান পৰিৱৰ্তন দেখা যায় জীৱবিলাকে নতুন নতুন কিছুমান আমি অংগ বুলিও ক'ব পাৰোঁ ঠিক অংগ শব্দটো এইখিনিতে ক'লে ভুল হ'ব এইটো মানে পৰিৱৰ্তন হয় আকৌ কৈছোঁ কথাটো যে বৃদ্ধিৰ লগে লগে জীৱবোৰৰ শৰীৰত কিছুমান পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনৰ ফলত জীৱবিলাকে এটা স্থায়ী ৰূপ পায় এই ঘটনাটোকে বিকাশ বুলি কোৱা হয় আমি তাৰ এটা উদাহৰণ আমাৰ ঘৰত থকা পোহনীয়া হাঁহবিলাক বা মুৰ্গীবিলাক এটা উদাহৰণ ধৰকচোন হাঁহ তোমালোকে হাঁহ পোৱালি দেখিছা হাঁহৰ ডিমবিলাক যেতিয়া মাকজনী উমনি দি থাকে ইনকুবেশ্যন পিৰিয়ডত উমনি দি থাকে উমনি দি থকাৰ সেই পিৰিয়ডটো সম্পূৰ্ণ হোৱাৰ পিছত কি হয় যে হাঁহৰ ডিমবিলাকৰ পৰা হাঁহ পোৱালিবিলাক জন্ম তোমালোকে চকুৰে দেখা উদাহৰণটো আমি দিব বিচাৰিছোঁ এতিয়া এই হাঁহ পোৱালিবিলাক নতুনকৈ জন্ম হোৱা হাঁহ পোৱালিবিলাক আমি যদি ভালকৈ লক্ষ্য কৰোঁতে দেখা পাম সিহঁতৰ গাত তেতিয়া কি থাকে কিছুমান অতি কোমল নোম থাকে নোম আৰু সেই পোৱালিবিলাকৰ মাতটো কিন্তু একে থাকে সেই সময়ত আমি কোনটো হাঁহ পোৱালি মতা হ'ব কোনটো হাঁহ পোৱালি মাইকী হ'ব আমি চিনাক্ত কৰিব নোৱাৰোঁ কিন্তু লাহে লাহে হাঁহ পোৱালিটো যেতিয়া ডাঙৰ হয় অৰ্থাৎ তাৰ বৃদ্ধি হয় বৃদ্ধি হোৱাৰ লগে লগে আমি দেখা পাম যে তাৰ শৰীৰত থকা সেই নোমবিলাক লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰে আৰু তাৰ ঠাইত পাখি গজে হাঁহ পোৱালিটো ডাঙৰ হৈ অহাৰ লগে লগে বৃদ্ধি হৈ অহাৰ লগে লগে তাৰ শৰীৰত থকা নোমবিলাক লাহে লাহে নাইকিয়া হয় আৰু পাখি গজিবলৈ আৰম্ভ কৰে আৰু এটা পিৰিয়ডৰ পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ৰ পিছত মতা হাঁহবিলাকৰ মাতটো বেলেগ হৈ যায় মাইকী হাঁহবিলাকৰ মাতটো বেলেগ হৈ যায় গতিকে বৃদ্ধিৰ লগে লগে সেই হাঁহৰ শৰীৰটো হাঁহ পোৱালিবিলাকৰ শৰীৰটোত যিটো পৰিৱৰ্তন ঘটিল অৰ্থাৎ তাৰ নোমৰ ঠাইত পাখি গজিল মাতটোৰ পৰিৱৰ্তন ঘটিল এই পৰিঘটনাটোক আমি কি বুলি ক'ম বিকাশ বুলি ক'ম এই পৰিঘটনা মানুহৰ ক্ষেত্ৰতো একেই কথা সৰু সৰু কেঁচুৱাবিলাকে কান্দিলে আমি নেদেখাকৈ ক'ব নোৱাৰোঁ কোনটো ল'ৰা কোনজনী ছোৱালী বা আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে একেলগে যেতিয়া ধেমালি কৰি থাকে খেলা ধূলা কৰি থাকে গতিকে সিহঁতৰ এটা বয়সলৈকে ল'ৰাৰ মাত আৰু ছোৱালীৰ মাতটো একে থাকে আমি মাতটো শুনি পেলাই নেদেখিলে গম নাপাম চিনাকি মাত হ'লে গম পাম কোনটো কাৰ মাত কিন্তু অচিনাকি হৈ থাকিলে আমি কোনটো ল'ৰাৰ মাত কোনটো ছোৱালীৰ মাত ধৰিব নোৱাৰিম যেতিয়া সৰু অৱস্থাত কিন্তু যেতিয়া লাহে লাহে ল'ৰা ছোৱালীবিলাক ডাঙৰ হয় অৰ্থাৎ সিহঁতৰ শৰীৰৰ বৃদ্ধি হয় তেতিয়া এটা বয়সৰ পিছত ল'ৰাবিলাকৰ মাতটো বেলেগ হৈ যায় ছোৱালীবিলাকৰ মাতটো বেলেগ হৈ যায় কি হ'ল বিকাশ এই ধৰণে এইটো আমি সৰুকৈ দুটা উদাহৰণে লৈছোঁ এনেকুৱা অসংখ্য উদাহৰণ হাজাৰ হাজাৰ উদাহৰণ আছে এই ধৰণেৰে গোটেই জীৱবিলাকৰ শৰীৰতেই কি ঘটে বৃদ্ধি আৰু বিকাশ ঘটে মই জীৱ বুলি এইকাৰণেই কৈছোঁ যে কথাটো উদ্ভিদ আৰু প্ৰাণী দুয়োটাৰ ক্ষেত্ৰতে প্ৰযোজ্য এই ধৰণে গোটেই জীৱবিলাকৰ শৰীৰত কি ঘটে বৃদ্ধি আৰু বিকাশ ঘটে গতিকে বৃদ্ধি আৰু বিকাশ সঠিকভাৱে হ'বৰ কাৰণে কি লাগিব খাদ্য লাগিব যদি খাদ্যৰ উপযুক্ত যিখিনি প্ৰয়োজনীয় নিউট্ৰিয়েণ্টছ পুষ্টিকাৰ দ্ৰব্য সেইখিনি যদি নাথাকে তেতিয়াহ'লে এই ঘটনাবিলাক নঘটিব আমি সেইটোলৈ পিছত যাম 3 নম্বৰ কথা জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ বাবে কিনো জৈৱ ৰাসায়নিক বিক্ৰিয়া সেই কোৱাটো
প্ৰকৃতিত যিমানবিলাক জীৱ আছে প্ৰত্যেকটো জীৱৰ শৰীৰ কোষেৰে গঠিত কিছুমান ইউনিটছ আছে একক আছে সেই এককবিলাকক কি বুলি কোৱা হয় কোষ প্ৰতিটো জীৱৰ শৰীৰ কোষেৰে গঠিত আৰু এই কোষবিলাকত একেৰাহে কিছুমান জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি থাকে এই জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকে কাৰণেহে জীৱটো জীয়াই থাকে আমি যদি মানুহ আমি যে নিজৰ উদাহৰণটো লওঁ আমি নিজৰ ক্ষেত্ৰত আমাৰ শৰীৰত থকা কেইটামান অংগ পতংগৰ কাৰ্যপ্ৰণালীৰ কথা আমি ভাবো আমি চকুৰে দেখো নাকেৰে গোন্ধ পাওঁ জিভাৰে সোৱাদ ছালেৰে স্পৰ্শ অনুভূতি বা গৰম ঠাণ্ডা এইবিলাক আমি গম পাওঁ ঠিক সেইদৰে আমাৰ এই শৰীৰটোৰ ভিতৰত আমাৰ ইয়াত কি আছে খাদ্যনলী আছে খাদ্যনলীত খাদ্যৰ পাচন হয় এইবিলাক কথা পিছলৈ আলোচনা হ'ব কিন্তু মই অকণমান টাচ কৰি গৈছোঁ যকৃত আছে অগ্নাশয় আছে হাওঁফাওঁ আছে কিডনী আছে গতিকে আমাৰ শৰীৰটোৰ এই বেলেগ বেলেগ অংগবিলাকত বহুতো বেলেগ বেলেগ কোষ আছে জিভাত থকা কোষখিনিৰ নিৰ্দিষ্ট প্ৰকৃতিৰ কাৰণেই আমি বস্তুটোৰ সোৱাদ অনুভৱ কৰোঁ ই জ্বলা নে মিঠা নে টেঙা নে চকুত থকা কোষখিনিৰ বাবে আমি বস্তু এটা দেখোঁ এতিয়া এই কোষবিলাকত এই অংগবিলাকত থকা কোষবিলাকত একেৰাহে কিছুমান জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি আছে যদি এই জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাক সঠিকভাৱে চলি নাথাকে তেতিয়াহ'লে কিন্তু অংগ পতংগবিলাক বিকল হৈ যাব শৰীৰটোত যিবিলাক ইণ্টাৰনেল ফাংচন চলি থাকে সেই ফাংচনবিলাকৰ মাজত আন্তঃপ্ৰক্ৰিয়াবিলাকৰ মাজত যিটো সংযোগ থাকিব লাগে সেই সংযোগত ব্যাঘাত জন্মিব গতিকে আমাৰ জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাক অৰ্থাৎ আমাৰ শৰীৰৰ কোষবিলাকত চলি থকা জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাকো সঠিকভাৱে চলিবৰ কাৰণে আমাক কি লাগিব খাদ্য লাগিব এতিয়ালৈকে আলোচনা কৰা কথাকেইটা আমি এবাৰ আকৌ টাচ কৰোঁ খাদ্য কি জীৱই জীয়াই থাকিবৰ বাবে যিবোৰ বস্তু খায় আহাৰ হিচাপে গ্ৰহণ কৰে সেইবোৰে খাদ্য খাদ্য কিয় লাগে শক্তিৰ বাবে লাগে শক্তি আহৰণৰ বাবে খাদ্য অবিহনে আমি শক্তি নাপাওঁ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে লাগে আৰু শৰীৰত চলি থকা জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাক সঠিকভাৱে চলি থাকিবৰ বাবে আমাক খাদ্য লাগে আমি ইয়াত এই প্ৰথম পাঠটো 6ৰ এই পাঠটোৰ মূল কথাখিনি আলোচনা কৰি গৈছোঁ এতিয়া আছে খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎসসমূহ খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎস আমি দৈনিক যিবিলাক বস্তু খাদ্য হিচাপে গ্ৰহণ কৰোঁ সেই বস্তুবিলাক আমি এবাৰ মনত পেলাই দিওঁ তাৰপিছত আমি কথাখিনি আলোচনা কৰিম আমি প্ৰতিদিনে ভাত খাওঁ দালি খাইছোঁ বিভিন্ন শাক পাচলিবিলাক আমি আহাৰ হিচাপে গ্ৰহণ কৰিছোঁ অৰ্থাৎ খাদ্য হিচাপে গ্ৰহণ কৰিছোঁ গাখীৰ খাইছোঁ ডিম মাছ মাংস গাখীৰৰ পৰা তৈয়াৰ কৰা দৈ পনীৰ চীজ মৌ এইবিলাক হ'ল আমাৰ খাদ্য বস্তুৰ তালিকা বা বিভিন্ন ফল মূলবিলাক এইবিলাক আমাৰ খাদ্যৰ তালিকা এতিয়া আমাক কৈছে খাদ্যৰ উৎস আমাক কৈছে খাদ্যৰ উৎস উৎস মানে আমি য'ৰ পৰা বস্তুবিলাক পাওঁ সেইটো উৎস আমাক কৈছে খাদ্যৰ উৎস এতিয়া আমি মূলতে দুটা উৎসৰ পৰা আমাৰ খাদ্যবিলাক পাওঁ
Number 1, উদ্ভিদ. Number 2, প্ৰাণী. আমি মূলতে দুটা উৎসৰ পৰা আমাৰ খাদ্যবিলাক আমি পাওঁ বা আহৰণ কৰোঁ, উদ্ভিদ আৰু প্ৰাণী. উদ্ভিদৰ পৰা কি পাওঁ? এতিয়া আমি দৈনিক যিমানখিনি খাদ্য গ্ৰহণ কৰোঁ, এই খাদ্যখিনিৰ more than 90%, 90%তকৈ বেছি খাদ্য আমি কিন্তু উদ্ভিদৰ পৰা পাওঁ. এতিয়া আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এই সময়খিনিত আমি যিখিনি খাদ্য খাওঁ, এই খাদ্যখিনিৰ কথা আলোচনা কৰিলে আমাৰ কথাটো পৰিষ্কাৰ. Number 1, আমি উদ্ভিদৰ পৰা পোৱা খাদ্যৰ এটা তালিকা প্ৰস্তুত কৰোঁ. Number 1, আমি ভাত খাওঁ. ভাতটো ক'ৰ পৰা আহে? চাউলৰ পৰা. চাউল ক'ৰ পৰা আহিছে? ধানৰ পৰা. ধান ক'ত সৃষ্টি হৈছে? উদ্ভিদৰ. গতিকে ভাতটো আমি উদ্ভিদৰ পৰা পোৱা খাদ্য. 2 নম্বৰ, সকলোবিলাক দালি, মচুৰ দালি, মগু দালি, ৰহৰ দালি, মাটি দালি, বুটৰ দালি, যি দালিয়ে নহওক, এই দালিবিলাক ক'ৰ পৰা পাইছোঁ? আমি উদ্ভিদৰ পৰা. 3 নম্বৰ, সকলোবিলাক শাক-পাচলি. বৰ্তমান বজাৰত আমি তিতা কেৰেলা পাইছোঁ, ভাত কেৰেলা পাইছোঁ, পটল পাইছোঁ, জিকা আছে, আলু আছে. ঋতুভেদে আমাৰ পাচলিবিলাক অলপ বেলেগ বেলেগ হয়, কিন্তু আমি যিমানবিলাক শাক পাচলি পাওঁ, এই গোটেই শাক পাচলিখিনি ক'ৰ পৰা পাওঁ? উদ্ভিদৰ পৰা পাওঁ. Number 4, ফল-মূল. যিমানবিলাক ফল-মূল আছে, সকলোবিলাক ফল-মূল আমি উদ্ভিদৰ পৰা পাওঁ. আম, কঁঠাল, কল, আপেল, কমলা, আনাৰস, নাচপতি, কৈ শেষ নহ'ব. সকলোবিলাক উদ্ভিদৰ পৰাই পাওঁ. অৰ্থাৎ আমি খোৱা খাদ্যখিনিৰ বেছিভাগে উদ্ভিদৰ পৰা আহে. সেইকাৰণে আমি কৈছোঁ যে 90%তকৈ বেছি বস্তু আমি ক'ৰ পৰা পাওঁ? উদ্ভিদৰ পৰা পাওঁ. আমি প্ৰাণী জগতৰ পৰা পোৱা কেইটামান খাদ্যৰ কথা ইয়াতে আলোচনা কৰিম. Number 1, গাখীৰ. গাখীৰৰ পৰা তৈয়াৰ কৰা দৈ, চীজ, পনীৰ, এইবিলাক আমি ক'ৰ পৰা পাম? প্ৰাণী জগতৰ পৰা. অৰ্থাৎ প্ৰাণী জগতৰ পৰা আমি গাখীৰটো পাওঁ. আমি গৰুৰ গাখীৰ খাওঁ, ম'হৰ গাখীৰ খাওঁ, ছাগলীৰ গাখীৰো খোৱা হয়. গতিকে গাখীৰটো আহে প্ৰাণী জগতৰ পৰা. Number 2, কণী. হাঁহ, মুৰ্গী কণী আমি খাওঁ. বতা চৰাই কণীও খোৱা যায়. Number 3, আমি একেলগে লিখোঁ মাছ, মাংস. আমি বিভিন্ন ধৰণৰ মাছ, মাংসও খাদ্য হিচাপে খাওঁ. সকলোৱে নাখাব পাৰে, কিন্তু আমি ইয়াত কথাটো আলোচনা কৰিব লাগিব. এতিয়া আমি কি দেখিলোঁ? আমাৰ প্ৰাণীৰ বাবে খাদ্যৰ উৎসটো হৈছে দুটা জেগা, দুটা প্ৰধান উৎস বা দুটাই উৎস, উদ্ভিদ আৰু প্ৰাণী. উদ্ভিদৰ পৰা আমি বেছিভাগ খাদ্য পাওঁ আৰু প্ৰাণীৰ পৰা পোৱা খাদ্যৰ পৰিমাণটো কম. এতিয়া ইয়াৰ পিছত আমি খাদ্যৰ অকণমান উপাদানলৈ গুচি যাব খুজিছোঁ. আমি মেইন বুকৰ যিখিনি কথা আছে সেই কথাখিনিৰ পৰা আমি আঁতৰি যাব খোজা নাই, কিন্তু মেইন বুকৰ কথাখিনি আমি ইয়াত লাইন বাই লাইন ডিছকাছ কৰিব খোজা নাই. তোমালোকে
অকণমান এই খাদ্যৰ পাঠটো পঢ়ি ল'বা, তেতিয়া বেছি সুবিধা হ'ব। মই ইয়াত মূল কথাখিনি আলোচনা এতিয়া খাদ্যৰ উৎসলৈ আহিলোঁ। এতিয়া আমি আন এটা বস্তুলৈ যাম। যিটো বস্তু এই পাঠটোত পোনে পোনে দিয়া নাই যদিও এইখিনিতে সেই কথাটো আলোচনা কৰি থ'লে তোমালোকৰ কাৰণে বেছি লাভ। খাদ্যৰ উপাদান অৰ্থাৎ আমি খাদ্যৰ পৰা কি কি বস্তু পাওঁ। এই খাদ্যৰ উপাদানবিলাককে কোৱা হয় পুষ্টিকাৰক দ্ৰব্য। এই খাদ্যৰ উপাদানবিলাককে কোৱা হয় পুষ্টিকাৰক দ্ৰব্য। ইয়াৰ বিষয়ে আমি 7ত বা 9-10ত বেছি ভালকৈ পাম, কিন্তু আমাৰ পাঠটোৰ লগত জড়িত কাৰণে বিষয়টো মই অকণমান টানি আনিব খুজিছোঁ। এতিয়া খাদ্যৰ উপাদান বুলি ক'লে খাদ্যৰ উপাদান 6টা। 1 নম্বৰ হ'ল কাৰ্বহাইড্ৰেট। ইয়াক আমি শ্বেতসাৰ বুলিও কওঁ। নম্বৰ 2 প্ৰটিন। নম্বৰ 3 স্নেহ। 4 ভিটামিন। 5 খনিজ লৱণ। 6 পানী। এইকেইটাক কোৱা হয় খাদ্যৰ উপাদান। মই আকৌ কৈছোঁ এই কথাটো এই পাঠটোত দি থোৱা নাই, কিন্তু পাঠটোৰ লগত জড়িত, সেইকাৰণে আলোচনা কৰিছোঁ। এতিয়া কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ, ভিটামিন, খনিজ লৱণ আৰু পানী, এইকেইটাক কোৱা হয় খাদ্যৰ উপাদান বা পুষ্টিকাৰক দ্ৰব্য। আমি খাদ্যৰ পৰা এই বস্তুকেইটাহে লাভ কৰোঁ। আমি ভাত খাওঁ, ভাতত কাৰ্বহাইড্ৰেট থাকে যথেষ্ট পৰিমাণৰ। কিছুমান শাক পাচলিতো কাৰ্বহাইড্ৰেট থাকে। মিঠা সোৱাদৰ যিবিলাক খাদ্য সামগ্ৰী আছে সেইবিলাকতো কাৰ্বহাইড্ৰেট থাকে। এতিয়া কাৰ্বহাইড্ৰেটৰ পৰা আমি লাভ কৰোঁ শক্তি। এই কথাকেইটা মই খুব বহলাই আলোচনা নকৰিলোঁ, মূল কথা এতিয়া ক'ম। কাৰ্বহাইড্ৰেটৰ পৰা আমি লাভ কৰোঁ শক্তি। আমাৰ শৰীৰটোক যিখিনি শক্তি লাগে, অলপ আগত আমি আলোচনা কৰিছিলোঁ যে খাদ্যৰ পৰা আমি কি পাওঁ। কাৰ্বহাইড্ৰেট আমাৰ শক্তি যোগান ধৰে। প্ৰটিন, যিমানবিলাক মাহজাতীয় উদ্ভিদ আছে সকলোবিলাকতে প্ৰটিন আছে। মাছ মাংসত প্ৰটিন আছে, গাখীৰত প্ৰটিন আছে। প্ৰটিনে আমাৰ শৰীৰটোক গঠন কৰে। অৰ্থাৎ আমি অলপ আগত আলোচনা কৰিছোঁ যে খাদ্যৰ পৰা আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়। এতিয়া বৃদ্ধি আৰু বিকাশ হ'বৰ কাৰণে আমাক যথেষ্ট পৰিমাণৰ প্ৰটিনৰ প্ৰয়োজন হয়, আৰু সেই প্ৰটিনটো আমি ক'ৰ পৰা পাওঁ? খাদ্যৰ পৰা পাওঁ। উদ্ভিদ জগতৰ পৰা পোৱা বিভিন্ন খাদ্যতো প্ৰটিন থাকে। প্ৰাণী জগতৰ পৰা পোৱা গাখীৰ, মাছ, মাংস, ডিম এইবিলাকত প্ৰটিন থাকে। স্নেহ, লিপিড, ইয়াক তেল বুলিও কয়। মানে সাধাৰণ উষ্ণতাত যিবিলাক স্নেহ তৰল অৱস্থাত থাকে এইবোৰ তেল, যেনে মিঠাতেল অৰ্থাৎ সৰিয়হৰ তেল, নাৰিকল তেল, এইবিলাক হ'ল তেল। আৰু সাধাৰণ উষ্ণতাত যিবিলাক গোটা অৱস্থাত থাকে সেইবোৰ হৈছে মেদ। তোমালোকে কেতিয়াবা বজাৰৰ পৰা যদি ছাগলীৰ মাংস আনে, তেতিয়াহ'লে তাত বগা বগা গোটা গোটা কিছুমান টুকুৰা দেখা পোৱা, সেইটো তেল বুলিয়ে কোৱা যায় ঘৰত, সেইটো কয় মেদ। এতিয়া স্নেহৰ আমাৰ শৰীৰত কাম কি? যে স্নেহটো আমাৰ শৰীৰত সঞ্চিত খাদ্য হিচাপে জমা হৈ থাকে। সঞ্চিত খাদ্য হিচাপে। যে আমি কেতিয়াবা হয়তো এনেকুৱা চিটুৱেশ্যনত পৰিব পাৰোঁ যে আমাৰ ভোক লাগিছে কিন্তু আমি খাব পৰা নাই। কেতিয়াবা অসুখ বিসুখ হ'লেও আমি খাব নোৱাৰোঁ, বা কেতিয়াবা আমি ক'ৰবালৈ গৈছোঁ দূৰণি ঠাইলৈ য'ত আমি সঠিক সময়ত আমি আমাৰ আহাৰ গ্ৰহণ কৰিব পৰা নাই। কিন্তু সেইখিনি সময়তো আমাৰ শৰীৰটোত সংঘটিত হৈ থকা জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ পৰা আৰম্ভ কৰি সকলোবিলাক কাৰ্য চলি থাকিব লাগিব। হৃদযন্ত্ৰটো সংকোচন প্ৰসাৰণ হৈ থাকিব লাগিব, তেতিয়া তেজ চলাচল কৰি থাকিব লাগিব পাৰিব। আমি উশাহ নিশাহ লৈ থাকিব লাগিব,
আমাৰ কিডনিকেইটাই ফিল্ট্ৰেশ্যন কৰি থাকিব লাগিব। এই গোটেই ভিতৰুৱা যিখিনি ঘটনা আমাৰ শৰীৰটোত ঘটি থাকে সকলোবিলাক চলি থাকিব লাগিব। আমি বাহিৰৰ পৰা খাদ্য খাব পৰা নাই, অৰ্থাৎ আমি কাৰ্বহাইড্ৰেট নাই পোৱা, প্ৰটিন নাই পোৱা। তেতিয়া কি হ'ব, আমাৰ শৰীৰত যিবিলাক স্নেহজাতীয় খাদ্য ইতিমধ্যে জমা হৈ আছে, স্নেহটো আমাৰ শৰীৰত সঞ্চিত খাদ্য হিচাপে জমা হৈ থাকে, ইতিমধ্যে জমা হৈ আছে, সেই স্নেহবিলাকৰ পৰা আমাৰ শৰীৰটোৱে শক্তি লাভ কৰিব আৰু শৰীৰটোৰ ভিতৰৰ কাৰ্যবিলাক চলি থাকিব। ভিটামিন বহু ধৰণৰ আছে, আমি পিছৰ পাছত এইখিনি আলোচনা কৰিম। ভিটামিন A, B, C, D, E, K। এই ভিটামিনবিলাকে আমাৰ শৰীৰটোত বিভিন্ন জৈৱ ৰাসায়নিক বিক্ৰিয়াত এই কাৰ্য কৰে। যদি শৰীৰত কোনোবা এটা ভিটামিনৰ পৰিমাণ কমি যায়, তেতিয়াহ'লে শৰীৰটোত যি জৈৱ ৰাসায়নিক বিক্ৰিয়া সঠিকভাৱে চলি থাকিব লাগে তাত ব্যাঘাত জন্মে। তাৰ এটা উদাহৰণ আমি লৈছোঁ যে আমি চকুৰ দৃষ্টিশক্তিৰ কথাটো লৈছোঁ। যদি ভিটামিন এৰ পৰিমাণ কমি যায়, তেতিয়াহ'লে চকুৰ দৃষ্টিশক্তি কমি যাব। বেছিকৈ কমি গ'লে মানুহ কুকুৰি কণা হ'ব, অৰ্থাৎ কুকুৰি কৰা মানুহে কি হয়, বেলি ডুবাৰ পিছত আৰু নেদেখে। ভিটামিন B1, B2, B6, B12 আটাইকেইটা মিলাই পেলাই বি কমপ্লেক্স বুলি কয়, তাৰ লগত B17ও আছে। বি কমপ্লেক্সটো আমাৰ শৰীৰত প্ৰয়োজন কিয় হয়, যে আমাৰ শৰীৰটোৰ যিটো কাৰ্যক্ষমতা, সেই কাৰ্যক্ষমতাটো অটুট ৰাখিব, ষ্ট্ৰেংথ বুলি যিটো কোৱা। ভিটামিন চি, ভিটামিন ই, ভিটামিন ডি, ভিটামিন ডিটো দাঁত আৰু হাড়ৰ গঠনৰ কাৰণে, ভিটামিন ই, কে এইবিলাক বিভিন্ন কামত ব্যৱহাৰ হয়। গতিকে শৰীৰটোত যদি ভিটামিনৰ পৰিমাণটো কমি যায়, তেতিয়াহ'লে শৰীৰটোত ক'ৰবাত নহয় ক'ৰবাত কিন্তু বিজুতি ঘটিব। খনিজ লৱণ, আমি প্ৰত্যেক দিনা আহাৰ গ্ৰহণ কৰোঁতে নিমখ খাওঁ, নিমখটো কি ছডিয়াম ক্লৰাইড। ইয়াৰ উপৰি আমি অন্যান্য উৎসৰ পৰা পানীৰ যোগেদিও আমি কিছুমান খনিজ লৱণ পাওঁ বা অন্যান্য খাদ্যবস্তুৰ পৰাও পাওঁ। এই খনিজ লৱণবিলাকেও আমাৰ শৰীৰত বিভিন্ন ধৰণৰ কাৰ্য কৰে। ছডিয়াম ক্লৰাইডটো মূলতঃ লাগে আমাৰ স্নায়ুৰ প্ৰবাহৰ স্নায়ুতন্ত্ৰত যিটো স্নায়ু প্ৰবাহ ঘটে, স্নায়ু প্ৰবাহৰ নিয়ন্ত্ৰণৰ কাৰণে। আৰু পানীটো আমাক লাগিব, কাৰণ আমাৰ শৰীৰটোৰ 70% বেছি পানীৰ দ্বাৰা গঠিত। পানী নহ'লে আমি জীয়াই থাকিবই নোৱাৰিম, আৰু পানীয়ে আমাৰ শৰীৰত দ্ৰাৱক হিচাপে কাম কৰে। এইখিনি কথা আমি পিছৰ পাঠটোত আলোচনা কৰিম। এতিয়া আমি আজিৰ আলোচনাৰ শেষ পইণ্টটোলৈ গুচি যাম। খাদ্যৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে। খাদ্যৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে। তাৰে 1 নম্বৰ হ'ল তৃণভোজী। 2 নম্বৰ মাংসভোজী। আৰু 3 নম্বৰ সৰ্বভোজী। ইয়াত মই প্ৰাণী শব্দটো লিখা নাছিলো, লিখি যাম। তৃণভোজী প্ৰাণী, মাংসভোজী প্ৰাণী আৰু সৰ্বভোজী প্ৰাণী। অৰ্থাৎ খাদ্যৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীবোৰক এই 3টা ভাগত ভাগ কৰিছে। আমি শব্দটোৰ পৰাই ইয়াৰ অৰ্থবিলাক উলিয়াই ল'ব পাৰোঁ। তৃণ মানে কি? ঘাঁহ বন, এইবিলাকক তৃণ বুলি কোৱা হয়। যিবিলাক প্ৰাণীয়ে উদ্ভিদৰ পৰা আহাৰ গ্ৰহণ কৰি জীয়াই থাকে, অৰ্থাৎ সিহঁতে ঘাঁহ বন খায়, গছৰ পাত লতা এইবিলাক খায়। সেউজীয়া উদ্ভিদৰ ওপৰত সিহঁত পোনে পোনে নিৰ্ভৰশীল। যিবিলাক প্ৰাণী আহাৰৰ বাবে, যিবিলাক প্ৰাণী সেউজীয়া উদ্ভিদৰ ওপৰত পোনে পোনে নিৰ্ভৰশীল, অৰ্থাৎ ঘাঁহ বন খাই জীয়াই থাকে,
ঘাঁহ বন গছৰ পাত লতা এইবিলাক খাই জীয়াই থাকে ইহঁতক কোৱা হয় তৃণভোজী প্ৰাণী উদাহৰণস্বৰূপে কি আমি সকলোৱে জানোৱেই গৰু ছাগলী মহ হাতী এইবিলাক চব তৃণভোজী প্ৰাণী মাংসভোজী প্ৰাণী যিবিলাক প্ৰাণীয়ে জীয়াই থাকিবৰ বাবে খাদ্য হিচাপে কি গ্ৰহণ কৰে কেৱল মাংস ইহঁতে সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল নহয় পোনে পোনে নিৰ্ভৰশীল নহয় পৰোক্ষভাৱে নিৰ্ভৰশীল সেইবোৰ কথা তোমালোকে ক্লাছ 10ত পাবা কিন্তু পোনে পোনে কাৰ ওপৰত নিৰ্ভৰশীল সিহঁতে আন প্ৰাণীৰ ওপৰত সেইবিলাকক কি বুলি কোৱা হ'ব মাংসভোজী ফৰ এক্সাম্পল বাঘ সিংহ এইবিলাকে বা বনৰীয়া যিবিলাক কুকুৰ আছে বনৰীয়া কুকুৰ শিয়াল এইবিলাকে ইহঁতে কি কৰে যে ইহঁতে আমাৰ সিহঁতৰ যিটো অঞ্চলত বাস কৰে সেই অঞ্চলত পোৱা অন্য প্ৰাণীবিলাকক বধ কৰি সিহঁতৰ মাংস আহাৰ হিচাপে গ্ৰহণ কৰে আমি কেতিয়াবা টিভিত জিঅ'গ্ৰাফিকেল চেনেল বা এনিমেল প্লেনেট এনেকুৱা ধৰণৰ এইবিলাক চালে আমি তাত দেখোঁ বিশেষকৈ জিঅ'গ্ৰাফিকেল চেনেলবিলাকত নেশ্যনেল জিঅ'গ্ৰাফিত ধুনীয়াকৈ দেখুৱায় যে বাঘে কেনেকৈ হৰিণা এটা ধৰেগৈ তাৰ মাংস খায় বা মৌ ধৰে বা অন্যান্য জীৱ ধৰে গতিকে তৃণভোজী মাংসভোজী প্ৰাণী বুলি ক'লে আমি কি বুজিম বাঘ সিংহ এইবোৰৰ দৰে যিবোৰ প্ৰাণীয়ে কেৱল মাংস খাই জীয়াই থাকে সেইবিলাকক কোৱা হয় মাংসভোজী প্ৰাণী সিহঁতে খাদ্যৰ বাবে আন জীৱ বধ কৰি সিহঁতৰ মাংস সৰ্বভোজী কোন আমি মানুহবিলাকে সৰ্বভোজী বুলি কৈছে সৰ্ব মানে সকলো ভোজী মানে ভোগ কৰা ভোজন কৰা যিবিলাক প্ৰাণীয়ে উদ্ভিদ জগতৰ পৰাও খাদ্য গ্ৰহণ কৰে প্ৰাণী জগতৰ পৰাও খাদ্য গ্ৰহণ কৰে সিহঁতকে কোৱা হয় সৰ্বভোজী আমি এটাই উদাহৰণ লৈছো মানুহ আমাৰ দৈনন্দিন খাদ্যত যিখিনি বস্তু থাকে এইখিনি যদি আমি আলোচনা কৰোঁতে দেখা পাম ভাত দালি শাক পাচলি ফল মূল এইবিলাক আমি উদ্ভিদৰ পৰা ল'লো আমি মাছ মাংস খাইছোঁ সেইবিলাক আমি প্ৰাণীৰ পৰা ল'লো মাংস খালেই মাংসভোজী হ'ল কি মাছ মাংস খালেই মাংসভোজী হ'ল এতিয়া মানুহে বিভিন্ন জন্তুৰ মাংস খায় মই সেইবিলাক ইয়াত আৰু এনালাইচিছ কৰিব নোখোজো এতিয়া মানুহে বিভিন্ন জন্তুৰ মাংসও খায় আৰু উদ্ভিদৰ পৰা পোৱা খাদ্য বস্তুখিনি গতিকে মানুহ কি হ'ব সৰ্বভোজী এতিয়া এই পাঠটোৰ পিছৰ যিখিনি কথা আছে এইটো পাঠ ইতিমধ্যে আমাৰ শেষ হৈছে সৰি মই পিছলৈ আৰু আছে বুলি আহিছোঁ ইয়াৰ পিছত আছে খাদ্যৰ উপাদান এই খাদ্যৰ উপাদানৰ কথাটো অলপ আগত মই আলোচনা কৰিছিলোঁ ক্লাছ 6ৰ খাদ্যৰ উপাদান পাঠটো আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম আৰু এইখিনিতে মই এটা ইনফৰমেশ্যন তোমালোকক দি থওঁ মই প্ৰথমতে যিটো কথা কৈছিলোঁ যে আমি অনলাইন ব্যৱস্থাত গুগল মিট বা জিঅ' মিটৰ জৰিয়তেও ক্লাছ দি আছোঁ আৰু এই ধৰণে আমি ক্লাছ ৰেকৰ্ডিং কৰি পেলাই মোৰ ইউটিউব চেনেলৰ যোগেদিও আমি ক্লাছ দি থাকিম আৰু এই ক্লাছবিলাক ক্লাছ 6, 7, 8, 9, 10 কেৱল বিজ্ঞান বিষয় ক্লাছ 6, 7, 8, 9, 10 আমি ইউটিউবত আপলোড কৰি থাকিম আৰু ইতিমধ্যে মই বহু ক্লাছ আপলোড কৰা আছে গতিকে 6, 7, 8, 9, 10ৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্লাছবিলাক চালে তেওঁলোক নিশ্চয় উপকৃত হ'ব থেংক ইউ ফৰ টুডে